কাইলৈ অৰ্থাৎ 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰু এই চেগতে আমি NUS24/7 তৰফৰ পৰা সমূহ ইছলাম ধৰ্মীয় লোকসকলক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। আৰু এই পবিত্ৰ ৰমজান মাহ উপলক্ষে মই উপস্থিত আছোঁ বিলাসীপাৰা জামা মছজিদৰ প্ৰাক্তন সভাপতি তথা সমাজসেৱক আব্দুল মতিন সাহাবৰ সৈতে আৰু শুনো আহক তেখেতৰ কিছু মন্তব্য। প্ৰথমতে ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ। মই স্থানীয় ব্যক্তি হিচাপে এজন মুছলমান হিচাপে অহাকালিৰ পৰা অৰ্থাৎ 2 মাৰ্চৰ পৰা মুছলিমসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব। আৰবী মাহ হিচাপে এইটো নৱম মাহ। এই মাহ উপলক্ষে কিছুদিন আগৰ পৰাই মানুহৰ মাজত যথেষ্ট উদ্দীপনা উৎসাহ আৰু ৰমজানৰ প্ৰতি যি মৰম থাকে সি প্ৰকাশ পাবলৈ ধৰিছে। মানুহ বিচাৰে নিজকে পাপমুক্ত কৰিবলৈ। সেয়ে ৰমজান মাহটো আল্লাহ তাবাৰাক তাআলাই মুছলমানসকলৰ কাৰণে পবিত্ৰ মাহ হিচাপে ঘোষণা কৰিছে। আৰু যিসকল মুছলমানে এই মাহত নিয়মানুৱৰ্তিতা হিচাপে ৰমজানৰ 30টা ৰোজা ৰাখিব, ৰাতি নামাজ পঢ়িব, ইবাদত কৰিব, দান খয়ৰাত কৰিব, মানুহৰ লগত সদ্ভাৱ সম্প্ৰীতি ৰক্ষা কৰিব, সেইসকল মানুহক আল্লাহ তাবাৰাক তাআলাই সম্পূৰ্ণভাৱে গুণামুক্ত কৰিব বুলি নিজে ঘোষণা কৰিছে। মই ইছলাম ধৰ্মাৱলম্বী মুছলমান ভাইসকলক আন্তৰিকভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে সম্পূৰ্ণ নিয়ম নিষ্ঠাৰ সৈতে আৰু আন্তৰিকতাৰ সৈতে ৰোজা থাকক। ৰোজা আল্লাহৰ দান। আপুনি নিজকে পাপমুক্ত কৰিবলৈ, গুণামুক্ত কৰিবলৈ আপুনি ৰোজা থাকাৰ চেষ্টা কৰক, ৰোজা থাকক, ৰাতি নামাজ পঢ়ক, দিনভৰ গোটেই দিনটো আপুনি ভাল কামত ব্যস্ত থাকক। অন্যায় অবিচাৰ, বেয়া কাম, বেয়া দৃষ্টি, বেয়া কথন, সকলো বেয়া বস্তুৰ পৰা নিজকে হেফাজত কৰক। ৰোজাৰ বহুত নিয়ম আছে। হাতৰ ৰোজা, মুখৰ ৰোজা, জবানৰ ৰোজা, চকুৰ ৰোজা, প্ৰত্যেকটো বস্তু যদি আপুনি সঠিকভাৱে পালন কৰিব পাৰে তেহে আপোনাৰ ৰোজাটো কবুলিয়াত বুলি গণ্য হ'ব। গতিকে মই এই জগতে সকলো মানুহক, বিশেষকৈ অসমৰ সমূহ জনগোষ্ঠীৰ ৰাইজৰ মাজত যাতে আমি এই ৰোজাৰ উচিলাত ৰোজাৰ উপলক্ষ কৰি যাতে সমূহ ৰাইজৰ মাজত শান্তিৰ ভাৱ সৃষ্টি হ'ব পাৰে, সম্প্ৰীতি যাতে আহিব পাৰে, তাৰ কাৰণে প্ৰতিজন মুছলমান ভাইক মই অন্তঃকৰণেৰে সৰ্বান্তকৰণে অনুৰোধ জনাইছোঁ। আপোনালোকে বেলেগ ধৰ্মাৱলম্বীৰ প্ৰতি বেয়া মনোভাৱ নল'ব, বেয়া ব্যৱহাৰ নকৰিব, গৰীব দুস্থ মানুহৰ প্ৰতি মৰম স্নেহ প্ৰকাশ কৰিব, বেছিকৈ দুস্থ মানুহক, গৰীব মানুহক দান খয়ৰাত কৰিব। আপুনি মানুহ হিচাপে মানুহক সন্মান দিব। এইখিনি ইছলাম ধৰ্মৰ মূল কথা। সৰ্বশেষত অসমৰ প্ৰতিজন মানুহক, কেৱল মুছলমান নহয়, প্ৰত্যেকটো ধৰ্মাৱলম্বী, প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহৰ মাজত যাতে আমি এই ৰোজাৰ উচিলা কৰি সম্প্ৰীতিৰ ভাৱ সৃষ্টি কৰিব পাৰোঁ, তাৰ কাৰণে সমূহটিলৈ মই আন্তৰিকভাৱে অনুৰোধ জনাইছোঁ। লগতে মই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে আমাৰ অসমত শাসনাধিষ্ঠিত যি চৰকাৰ আছে সেই চৰকাৰেও যাতে প্ৰতিজন নাগৰিকৰ প্ৰতি সুনজৰ দিয়ে, প্ৰতিজন মানুহৰ প্ৰতি যাতে সুনজৰ দিয়ে, প্ৰতিজন মানুহৰ প্ৰতি যদি ন্যায় বিচাৰ কৰে, এই দৃষ্টিভংগী যাতে আল্লাহ তাবাৰাক তাআলাই তেওঁলোকক দান কৰে, তাৰ কাৰণে আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাই আপোনালোকক সকলোটিকে ধন্যবাদ জনাই মই এইখিনিতে মোৰ বক্তব্য শেষ কৰিছোঁ। এয়া আছিল ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে NUS24/7 এক বিশেষ প্ৰতিবেদন। পুনৰবাৰ NUS24/7 তৰফৰ পৰা সমূহ ইছলাম ধৰ্মীয় লোকসকলক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভিডিঅ' জাৰ্নালিষ্ট মুনমি কলিতাৰ সহযোগত বিলাসীপাৰাৰ পৰা মই দুলাল কলিতা, NUS24/7।